সৃষ্টি কৃষ্টি পেজৰ দ্বাৰা আজিৰ বিষয় আৰম্ভ কৰিবলৈ ওলাইছোঁ। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পাঠ্যপুথি সাহিত্য সৌৰভ পাঠ্যপুথিৰ অন্তৰ্গত এটি প্ৰবন্ধ অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা, লিখক উৎপল দত্ত। আশা কৰিছোঁ এই প্ৰবন্ধটিৰ জৰিয়তে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। মই যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আমি জানিব লাগিব লেখকৰ পৰিচয়। উৎপল দত্ত, অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা প্ৰবন্ধটিৰ লেখক হৈছে উৎপল দত্ত। তেওঁৰ জন্ম হৈছে 1960 চনত। চলচ্চিত্ৰ আৰু 24 ফ্ৰেমছ তেওঁৰ দুখন উল্লেখযোগ্য গ্ৰন্থ। এই গ্ৰন্থ দুখনৰ নাম তোমালোকৰ আহিব পাৰে, গতিকে গ্ৰন্থ দুখনৰ নাম তোমালোকে বহীত টুকি ল'বা। তেওঁ শ্ৰেষ্ঠ তথ্য পৰিচালক চিত্ৰ হিচাপে ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত হৈছে। তেওঁ পৰিচালনা কৰা তিনিখন তথ্যচিত্ৰ হ'ল বাইলেন 2, থ্ৰ ট্ৰাষ্ট এণ্ড ফিয়াৰ আৰু বৰগীত এটি ধ্ৰুপদী ৰত্ন। এই তিনিখন হৈছে তেওঁৰ তথ্যচিত্ৰ। এতিয়া আহিছোঁ মূল পাঠলৈ। যিহেতু তোমালোকে এই কিতাপখন পঢ়িবই লাগিব, সংগ্ৰহ কৰিবই লাগিব, গতিকে এই প্ৰবন্ধটিৰ প্ৰতিটো লাইন মই উনুকিয়াই নিদিওঁ। যিখিনি ইম্পৰ্টেণ্ট লাইন সেইখিনিহে তোমালোকৰ আগত মই প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিম। তোমালোকে বাকী চোৱা, ভালদৰে কিতাপখন তোমালোকে সংগ্ৰহ কৰি লৈছা বা ল'বা, কিতাপখনৰ পৰা পঢ়ি ল'বা। মই মেইন যিখিনি কথা তোমালোকে জানিব লাগে, বুজিব লাগে, সেইখিনিহে উনুকিয়াই দিম। তোমালোকে ভিডিঅ'টো চাবা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। তোমালোকৰ নজনা কিবা যদি প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্টত জনাবা। মই যিমানখিনি পাৰোঁ সহায় কৰিম। তোমালোকক প্ৰশ্নোত্তৰৰ মালা সম্পৰ্কেও মই জনাম। দীৰ্ঘ প্ৰশ্ন যি তোমাৰ লং কুৱেশ্যন থাকে, সেই লং কুৱেশ্যনখিনি দিয়াৰো মই চেষ্টা কৰিম তোমালোকক। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টিৰ জৰিয়তে উপকৃত হ'বা আৰু মই সহায় কৰিবলৈ সদায় সাজু। মূল পাঠত আমি পাওঁ যে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ আলমত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা জয়মতীৰে অসমীয়া চিনেমাৰ আৰম্ভণি হয়। অসমীয়া চিনেমাৰ আৰম্ভণি হয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীৰ জৰিয়তে। জয়মতী চিনেমাখনৰ মূল হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নামৰ নাটকখন। এই নাটকখনক কেন্দ্ৰ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই কি কৰিছে, তেওঁ জয়মতী নামৰ চিনেমাখনৰ আৰম্ভণি কৰিছে, চিনেমাখন পৰিচালনা কৰিছে, চিনেমাখন নিৰ্মাণ কৰিছে। জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈ উভতি অহা জ্যোতিপ্ৰসাদে তেজপুৰ ওচৰৰ ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন নামেৰে ষ্টুডিঅ' এটা সাজি লৈ তাইত জয়মতীৰ দৃশ্যগ্ৰহণ কৰিছিল। তোমালোকক প্ৰশ্ন আহিব পাৰে যে জ্যোতিপ্ৰসাদ আগৰৱালাই ক'ত জয়মতীৰ দৃশ্যগ্ৰহণ কৰিছিল। তেতিয়া তোমালোকে লিখিব লাগিব যে তেজপুৰৰ ওচৰৰ ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন নামেৰে ষ্টুডিঅ' এটা সাজি লৈ তাতে তেওঁ জয়মতীৰ দৃশ্যগ্ৰহণ কৰিছিল। আৰু পিছত লাহোৰৰ ষ্টুডিঅ'ত সম্পাদনাৰ কাম কৰি কলিকতাৰ ৰাওনাক প্ৰেক্ষাগৃহত ছবিখনৰ প্ৰথম প্ৰদৰ্শনীৰ আয়োজন কৰিছিল 1935 চনৰ 10 মাৰ্চ তাৰিখে। জয়মতীৰ প্ৰথম প্ৰদৰ্শন হৈছিল 1935 চনৰ 10 মাৰ্চ তাৰিখে। ছবিখনে গুৱাহাটীত মুক্তি লাভ কৰিছিল প্ৰায় একে মাহৰ 20 তাৰিখে। প্ৰথম অসমীয়া ছবিৰ কাৰণে জয়মতীৰ প্ৰতি ৰাইজৰ আগ্ৰহ আছিল অসীম, কাৰণ জয়মতীয়ে আছিল প্ৰথম অসমীয়া ছবি।
কিন্তু ছবি পৰিৱেশনৰ বাবে প্ৰয়োজনীয় পৰিকাঠামোৰ অভাৱ আৰু ছবিখনৰ নিৰ্মাণত হোৱা অভাৱনীয় ব্যয়ৰ বাবে ছবিখনে বহু টকা লোকচান ভৰিবলগীয়াও হৈছিল। ইয়াৰ পিছত জ্যোতিপ্ৰসাদ আগৰৱালাই 1839 চনত নিজৰ কাহিনীৰে ইন্দ্ৰমালতী নামৰ এখন ছবি পৰিচালনা কৰি উলিয়ায়। তোমালোকক সুধিব পাৰে জ্যোতিপ্ৰসাদ আগৰৱালাই কিমান চনত ইন্দ্ৰমালতী প্ৰকাশ কৰি উলিয়ায় বা দ্বিতীয়খন ছবিৰ নাম কি? ইন্দ্ৰমালতী 1939 চনত। এই ছবিখন ব্যৱসায়িক দিশত সফল আছিল আৰু ই জয়মতীৰ লোকচানো পূৰণ কৰিছিল। এই ছবিখন কলিকতাৰ অৰোৰা ষ্টুডিঅ'ত নিৰ্মাণ কৰা হৈছিল। জয়মতীখন হৈছিল চিত্ৰবন ষ্টুডিঅ'ত আৰু ইন্দ্ৰমালতী ছবিখন কলিকতাৰ অৰোৰা ষ্টুডিঅ'ত নিৰ্মাণ কৰা হৈছিল। জ্যোতিপ্ৰসাদ আছিল স্বাধীন সংগ্ৰামী। তেওঁৰ সেই মনটোৰ প্ৰভাৱ পৰিছিল তেওঁৰ ছবিসমূহত তেওঁৰ যে স্বাধীন সংগ্ৰামী সেই কথাটো খুব সুন্দৰকৈ তেওঁৰ ছবিসমূহত প্ৰকাশ পাইছিল। জয়মতী আছিল অতীত গৌৰৱ কাহিনী আৰু ইন্দ্ৰমালতী আছিল স্বাধীনতা আন্দোলনৰ ছবি। জয়মতীত আমি দেখিবলৈ পাওঁ অতীত গৌৰৱৰ কাহিনী, আকৌ ইন্দ্ৰমালতীত দেখিবলৈ পাওঁ আমি স্বাধীনতা আন্দোলনৰ ছবি। তাৰ পিছত জয়মতীৰ ৰচনাৰ পিছত ইন্দ্ৰমালতীৰ ৰচনাৰ পিছত জ্যোতিপ্ৰসাদ আগৰৱালাক কেন্দ্ৰ কৰি বহুকেইজন পৰিচালকে ছবি জগতলৈ আগবাঢ়ি আহে আৰু বিভিন্ন ধৰণৰ ছবি নিৰ্মাণ কৰে। মনোমতী, বিপ্লৱী, বদন বৰফুকন, নৰকাসুৰ আদি ছবিয়ে অসমীয়া ছবিৰ ধাৰাটি প্ৰবহমান কৰি ৰাখিছিল। 1955 চনত লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা নিমিলা অংক অসমীয়া মধ্যবিত্ত সমাজৰ ছবি অংকন কৰা হৈছিল আৰু সেই ছবিৰ লগে লগে অসমীয়া ছবিৰ কাহিনীলৈ বাস্তৱত ঘটি থকা ঘটনাৰ আগমন ঘটে। বাস্তৱত ঘটি থকা ঘটনাক কেন্দ্ৰ কৰিয়ে কি কৰিছে তোমাৰ লক্ষ্যধৰ চৌধুৰীয়ে নিমিলা অংক নামৰ ছবিখন পৰিচালনা কৰি উলিয়াইছে আৰু তেওঁক কেন্দ্ৰ কৰি বিভিন্ন পৰিচালকে বাস্তৱক কেন্দ্ৰ কৰি ছবি পৰিচালনা কৰিবলৈ আগ্ৰহী হৈ উঠে। 1956 চনত ডক্টৰ ভূপেন হাজৰিকাৰ মুক্তিলাভ কৰা ডক্টৰ ভূপেন হাজৰিকাৰ এৰাবতৰ সুৰ আছিল অসমৰ মাটিৰ সুৰৰ ওপৰত আধাৰিত এখন ইম্পৰ্টেণ্ট বহুত প্ৰয়োজনীয় এখন সুন্দৰ ধৰণৰ ছবি। এই ছবিখনত ভূপেন হাজৰিকাই ভাৰতৰ বিখ্যাত সংগীত প্ৰতিভা আমি সকলোৱে জানো লতা মংগেশকাৰ, হেমন্ত মুখাৰ্জী আদিৰ কণ্ঠ ব্যৱহাৰ কৰি ছবিখনত এক বহল প্ৰেক্ষাপটত চিনাকি কৰাই দিছিল। তাৰপিছত 1963 চনত সেই সময়ৰ জনপ্ৰিয় গীতিকাৰ আৰু সংগীত পৰিচালক ব্ৰজেন বৰুৱাই বিদেশী কাহিনী এটাৰ ভেটিত ইটো সিটো বহুতো নামৰ হাস্যৰস ছবি নিৰ্মাণ কৰি অসমীয়া ছবিৰ ধাৰাটো খুব সুন্দৰকৈ আগবঢ়াই নিছে। এই একেই বছৰতে প্ৰচলিত এটি সাধুকথাৰ ভেটিত এটা সাধুকথা আমি আইতাৰ মুখত সাধুকথা সৰুতে খুব শুনিছিলোঁ। এতিয়াও আইতাসকলে আমাৰ আগত সাধুকথা কয়, তথাপিতো সেই আগৰ সাধুকথাৰ প্ৰচলন এতিয়া নাই। আমি যে তাহানিতে জোনৰ পোহৰত বাহিৰত ঢাৰি পাতি আইতাৰ কোলাত মূৰ থৈ সাধু শুনিছিলোঁ। সেই মৌ পৰসা সাধু আজিকালি ঠাই নাপায়। আজিকালি ল'ৰা ছোৱালীয়ে মোবাইলতে ব্যস্ত হৈ থাকে, মোবাইলত ভিডিঅ' গেমতে ব্যস্ত হৈ থাকে, তেওঁলোকে সাধু কি নাজানে। কিন্তু আমি যেতিয়া সৰু আছিলোঁ আমাৰ আইতাই আমাক বিভিন্ন ধৰণৰ মৌ পৰসা সাধু আমাক শুনাইছিল
আৰু সেই প্ৰতিটো সাধুৰে একোটা নীতি কথা থাকে আৰু সেই নীতি কথাই আমাক যথেষ্টখিনি উপকৃত কৰে তেতিয়া আমাৰ মনবোৰ আছিল একেবাৰে শিশুসুলভ আমি বুজি নাপাওঁ কোনটো ভাল কোনটো বেয়া সেই নীতি শিক্ষাই আমাৰ মনত প্ৰভাৱ পেলাইছিল আইতাৰ সাধু কথাৰ দ্বাৰা আমি যথেষ্ট পৰিমাণে উপকৃত হৈছিলোঁ কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে তোমাৰ আইতাকৰ সাধু কথা নুশুনে আজিকালি ল'ৰা ছোৱালীয়ে মোবাইল টিপিব ভিডিঅ' গেম খেলিব ডৰিমন চাব কাৰ্টুন চাব কিন্তু বেয়া কথা আইতাসকলক অনুৰোধ আপোনালোকেও আপোনালোকৰ নাতিসকলক সাধু কথা শুনাওক সেই নীতি শিক্ষাসমূহ দিয়ক আমাৰ নিচিনাকৈ সেই শিশুসকল উপকৃত হ'ব তোমালোকেও নিশ্চয় সৰুতে আইতাৰ মুখৰ পৰা সাধু কথা শুনিছিলা এতিয়া আহিছোঁ মূল পাঠলৈ ব্ৰজেন বৰুৱাই কি কৰিছিল বিদেশী আনোৱাৰ হুছেইনে কি কৰিছিল এটি সাধুকথাৰ ওপৰত ভিত্তি কৰি তেওঁ নিৰ্মাণ কৰিছিল তেজীমলা সাধুটো আমি শুনিছোঁ হয়নে নহয় আমি সকলোৱে তেজীমলা সাধুটো শুনিছোঁ সেই সাধুটোৰ ওপৰত ভিত্তি কৰি আনোৱাৰ হুছেইনে তেজীমলা ছবি নিৰ্মাণ কৰি উলিয়াইছিল অসমীয়া ছবিৰ সীমিত বজাৰখন বঢ়োৱাৰ ক্ষেত্ৰত ভূপেন হাজৰিকা সদায় সচেতন আছিল সেই উদ্দেশ্যেৰে তেওঁ 1965 চনত এটি খাচী লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিল প্ৰতিধ্বনি এটা খাচী লোককথাৰ ওপৰত ভিত্তি কৰি ভূপেন হাজৰিকাই ৰচনা কৰিছিল প্ৰতিধ্বনি এই ছবিখন তেওঁ খাচী ভাষালৈ ডাব কৰি বাণিজ্যিকভাৱে মুক্তি দিছিল হিন্দী ছবি তকদীৰ তেওঁ অসমীয়ালৈ ডাব কৰাত আগভাগ লৈছিল অসমীয়ালৈ পৰিৱৰ্তন কৰিছিল পৰৱৰ্তী কালত সেই ছবিৰ প্ৰযোজক ৰাজশ্ৰী প্ৰডাকশ্যনৰ লগত যৌথ প্ৰযোজনাত নিৰ্মাণ কৰিছিল চিকমিক বিজুলীয়েই হ'ল প্ৰতিষ্ঠিত চলচ্চিত্ৰ প্ৰযোজনা সংস্থা এটাই প্ৰযোজনা কৰা প্ৰথম অসমীয়া ছবি ইয়াৰ পিছৰে পৰা অসমীয়া ছবিত ব্যৱসায়ী সংস্থাৰ অংশগ্ৰহণ আৰম্ভ হয় পিছৰ চোৱাত আকৌ পিছৰখিনি আলোচনা কৰিম দ্বিতীয় চোৱাৰ ভিডিঅ'টিত পিছৰখিনি আকৌ সুন্দৰকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম আশা কৰিছোঁ এতিয়ালৈকে যিখিনি কথা মই তোমালোকৰ আগত উনুকিয়াইছোঁ যিখিনি কথা কৈছোঁ নিশ্চয় তোমালোকে বুজি পাইছা সৰু সৰু প্ৰশ্ন আহিব পাৰে পৰীক্ষাত তোমালোকে সুন্দৰকৈ এটা বহি বনাই নোট কৰি থৈ দিবা যথেষ্ট পৰিমাণে তোমালোকৰ সহায় হ'ব পৰীক্ষাত প্ৰশ্ন আহিব তাৰ পৰাই তোমালোকে উত্তৰ লিখিবলৈ সক্ষম হ'বা আৰু যদি তোমালোকৰ নজনা কিবা কথা সুধিব লগা থাকে বা জানিব লগা থাকে তলত কমেণ্ট কৰিবা মোক জনাবা মই যিমানখিনি পাৰোঁ তোমালোকক সহায় কৰিম পিছৰ ভিডিঅ'টোত পিছৰ চোৱা আলোচনা কৰিম ধন্যবাদ